অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত টংলা উপসংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা। কিয় হল ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰী এই ধৰ্ণা? আজি সমগ্ৰ অসমৰ লগতে টংলা বিদ্যুৎ উপসংমণ্ডলতো বিদ্যুৎ উদ্যোগৰ ব্যক্তিগত কাৰণত বন্ধ কৰাক লৈ 12 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত প্ৰতিবাদ সাব্যস্ত কৰি কয়, আমাক NPS নালাগে, UPS বাহাল ৰাখক। উল্লেখযোগ্য যে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেল আৰু বিদ্যুৎ কৰ্মচাৰী আহ্বানত আৰু ৰাষ্ট্ৰীয় সমন্বয়ক অভিযন্তাৰ সমৰ্থনত অনুষ্ঠিত হয় এই ধৰ্ণা কাৰ্যসূচী। নিউজ ডেস্ক AIN লাইভ। আজি এই নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি অফ ইঞ্জিনিয়াৰ্ছ এমপ্লয়িজ এণ্ড পেঞ্চনাৰ সমিতিৰ আহ্বানত আমাৰ সকলো দেশৰ লগতে আমাৰ টংলা বিদ্যুৎ উপসংমণ্ডলতো আমি আমাৰ ব্যক্তিগত খণ্ডৰ যিটো আমাৰ মানে বিদ্যুতৰ ব্যক্তিগতকৰণ আমি এইটো বাতিল কৰিবৰ কাৰণে বা এই বন্ধ কৰিবৰ কাৰণে আমি আন্দোলন অব্যাহত ৰাখিছোঁ। আৰু আমাৰ এই যদি আমাৰ আহ্বান বা আমাৰ এই যদি ব্যক্তিগতকৰণৰ যিটো বন্ধ কৰিবৰ কাৰণে আমাৰ যিটো আন্দোলন, সেই যদি আন্দোলন ওপৰত যদি তেওঁলোকে আমাক নাচায় বা এই ব্যক্তিগতকৰণটো বন্ধ নকৰে, তেতিয়া আমি ইয়াতকৈও বেছি আমি আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু আমি কৰি যাম বুলি আমি সকলো প্ৰস্তুতি আমি ৰাখিছোঁ। আৰু গোটেই দেশৰ লগতে আমাৰ টংলাৰ লগতে ওদালগুৰি ডিষ্ট্ৰিক্টত এই আন্দোলন অতি ক্ষিপ্ৰতাৰে হৈছে। আৰু লগতে আমাৰ NPS বাতিল কৰি আমি OPS-টো আমি লাগু কৰিব লাগে বুলি আমি আশা ৰাখিছোঁ আৰু আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট এক্ট 2025, এই যিটো আমাৰ বিলখন, এই বিলখনো বাতিল কৰিব লাগে। আৰু বিলখন বাতিল কৰি আমাৰ বিদ্যুতৰ যি ব্যক্তিগতকৰণ সেইটো বন্ধ কৰি আমাৰ যি ৰাইজৰ যি আমাৰ বিদ্যুৎ, আমাৰ সেই ৰাজহুৱা খণ্ডটো আমি বাহাল ৰাখিব লাগে। আৰু বাহাল ৰাখি আমাৰ কৰ্মচাৰীসকলৰ লগতে আমাৰ ৰাইজ সকলো সাধাৰণ নাগৰিকক যাতে মানে সকাহ দিয়ে তাৰলৈ আমি আহ্বান জনাইছোঁ। বাৰ্তা দিম যে আমাৰ এই যিটো ব্যক্তিগতৰ দ্বাৰা আমাৰ এই ৰাজহুৱা খণ্ডবোৰ যদি পুঁজিপতি গোষ্ঠীলৈকে যাব, সেই বস্তুবোৰ বন্ধ কৰিব লাগে। আৰু বন্ধ কৰি আমাৰ ইয়াতে ৰাজহুৱা খণ্ডক অধিক উন্নত মানৰ কৰি তুলিব লাগে, যাতে আমাৰ মানে জনসাধাৰণে উপকৃত হয় তাৰ দ্বাৰা। আৰু লগতে ইয়াতে আমি আহ্বান জনাম যে আমাৰ যিসকল কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰীসকল, তেওঁলোকৰ NPS-টো বাতিল কৰিব লাগে, যাতে OPS-টো আমি লাগু কৰিব লাগে। কাৰণ আমি ইমান 30-35 বছৰ ধৰি যদি যিসকল কৰ্মচাৰীয়ে একোটা ৰাজহুৱা খণ্ডক সময় দিয়াৰ পিছত যদি ৰিটায়াৰমেণ্টৰ টাইমত আমাক আমি হয় মানে NPS-টো উঠাই মানে OPS-টো যদি নকৰে, তেতিয়া কি হ'ব, ৰিটায়াৰমেণ্টৰ টাইমত আমাৰ প্ৰব্লেম হ'ব। আৰু প্ৰব্লেমটো হ'লে ধৰক ফাইনেন্সিয়েল প্ৰব্লেমটো চবতছে ডাঙৰ প্ৰব্লেম হয়। আৰু সেইটো যদি আমাৰ 30-40 বছৰ যদি কাটি যদি ফাইনেন্সিয়েল ফ্ৰীডমটো নাথাকে, তেতিয়া আমাৰ নিশ্চয়কৈ সেইটো মানে গণতন্ত্ৰৰ কাৰণে ভাল নহয়। আৰু গণতান্ত্ৰিক দেশত আমাৰ ফাইনেন্সিয়েল ফ্ৰীডমটোৰ লগতে স্বাধীনতাটো লাগিবই। সেইটো কাৰণে আমি কওঁ, টংলা চাব ডিভিজনৰ ফালৰ পৰা NPS-টো বাতিল কৰি আমি OPS-টো বাহাল ৰাখিব লাগে। ধন্যবাদ। অসম চৰকাৰক যে আহ্বান জনাওঁ যে 2025 ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট বিলখন বাতিল কৰিব লাগে আৰু এই ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে। যিহেতু আমাৰ আজি ইমান মানুহৰ মাজত চাকৰি পোৱা বহুত দিগদাৰ, তাৰে চাকৰি পাই উঠি যদি নাথাকে, তেনেহ'লে কেনেকৈ চলিব? সেইকাৰণে পেঞ্চনটো আমাক লাগেই। আমি চৰকাৰক যে আহ্বান জনাওঁ যে তেওঁলোকে NPS-টো বাতিল কৰি OPS-টো লাগু কৰিব লাগে, যাতে সকলোৱে সুকলমে চলি যাব পাৰে। আৰু ব্যক্তিগতকৰণ বন্ধ কৰাটোৱে চৰকাৰক মোৰ এয়াই বিশেষ আপিল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।